হেল্ল' গাইছ, আজি আপোনাক দেখুৱাব লৈছোঁ দীপজ্যোতি দাৰ বিয়াৰ দৃশ্যসমূহ দিনত আৰু ৰাতিৰ পৰিৱেশ। শেষলৈ চাওক ব্লগটি। দিনৰ ভাগত এনেদৰে গাঁৱৰ আয়তীসকলে পানী তুলি আনি এনেদৰে ফূৰ্তি কৰে, নাচি বাগি। শেষলৈ চাই যাওক কি হয়। দাদাৰ বিয়াৰ দিনৰ ভাগৰ পৰিৱেশসমূহ আপোনালোক দেখুৱালো। এতিয়া আপোনালোকে চাওক ৰাতিৰ বিয়াৰ পৰিৱেশ। আৰু এজন আছে। গাইজ, এনেদৰে ফটকা ফুটাই ফূৰ্তি কৰি কইনা অৰ্থাৎ বৌক আনিবলৈ যাব ওলালো। এয়া কইনাৰ ঘৰ আহি পালো, চাওক পৰিৱেশ। এনেদৰে দৰাক প্ৰশ্ন কৰি পৰম্পৰা ৰক্ষা কৰি খুব সুন্দৰকৈ আদৰণি জনাই। এতিয়া ৰাতিৰ বিয়াৰ দৃশ্যসমূহ চাওক। সৃষ্টিকৰ্তা আদেশ অনুসৰি হেপী মেৰিড লাইফ দীপজ্যোতি দা আৰু কাবেৰী বা অৰ্থাৎ বৌ। আশা কৰোঁ আজিৰ এই ব্লগটি চাই ভাল পালে। জোৰণৰ ব্লগটিও মৰম দিয়াৰ বাবে ধন্যবাদ। এই ভিডিঅ'টো মৰম দিব। লগ পাম নতুন ভিডিঅ'ত। টিল দেন টাটা, বাই বাই।